JMCHৰ অধীক্ষক মুৰ্দাবাদ। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী মুৰ্দাবাদ। এয়া আজি যোৰহাটৰ দৃশ্য। যোৰহাট চিকিৎসা মহাবিদ্যালয় আজি এইদৰে প্ৰতিবাদত উত্তাল হ'ল। প্ৰতিবাদৰ কাৰণ চিকিৎসা ব্যয় বৃদ্ধি। এতিয়া মন কৰক এই দৃশ্য। কাষত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীক বহুৱাই JMCHৰ মুখ্য অধীক্ষক ৰত্নকান্ত তালুকদাৰে সংবাদমেল সম্বোধন কৰিছে। বৃদ্ধি হ'ল যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা ব্যয়। পঞ্জীয়ন মাচুল পূৰ্বৰ 10 টকাৰ পৰা 20 টকালৈ বৃদ্ধি। বেডৰ পূৰ্বৰ 10 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা হ'ব 50 টকা। সিজাৰিয়ান শাখাৰ পেইং কেবিনৰ মাচুল 3000 টকালৈ বৃদ্ধি। পূৰ্বে সিজাৰিয়ান শাখাৰ পেইং কেবিনৰ মাচুল আছিল 1800 টকা। নৰ্মেল ডেলিভাৰী কেবিনৰ মাচুলো 600 টকাৰ পৰা 1000 টকালৈ বৃদ্ধি। JMCHত বৃদ্ধি কৰা হৈছে অস্ত্ৰোপচাৰৰ বাবদ ভৰিবলগীয়া মাচুলো। এতিয়াৰে পৰা লেপৰস্কোপিক চাৰ্জাৰীত ভৰিব লাগিব 5000 টকা। পূৰ্বে এই চাৰ্জাৰীৰ মাচুল আছিল 3000 টকা। একেদৰে ৰুটিন অপেন চাৰ্জাৰীত 3000 টকা নতুন নিৰ্ধাৰ্য। মেজৰ অপেন চাৰ্জাৰীত এতিয়াৰে পৰা ভৰিব লাগিব 6000 টকা। আমাৰ বাঢ়িব, মই কৈছোঁ যে বেড চাৰ্জাৰীটো ভাবিব আমি আৰু অপাৰেশ্যনৰ ৰেটবিলাক আমি বঢ়াব খুজিছোঁ। অপাৰেশ্যনৰ ৰেটবিলাক আমাৰ খুব অবান্তৰভাৱে কম আছে। ধৰক এটা মেজৰ অপাৰেশ্যন আমি 600 টকা মাত্ৰ চাৰ্জ কৰা আছিলে, সেইটো আমি 3000 টকালৈ আমি বঢ়াব খুজিছোঁ। সেৱা কৰ বৃদ্ধিক লৈ JMCHত উত্তপ্ত পৰিস্থিতি। বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰিলে চিকিৎসালয়খনত। কোনো কাৰণতে অত্যাধিক সেৱা কৰ বৃদ্ধি মানি নোলোৱাৰ হুংকাৰ। ৰাজ্যৰ ভিতৰত উন্নত কৰিবৰ কাৰণে তেওঁ দৈনিক কাম কৰিছোঁ বুলি আচলতে বিভিন্ন সংবাদ মাধ্যমত তেওঁ গাই ফুৰে। তেনে ক্ষেত্ৰত যদি তেওঁ ৰাজ্যৰ যদি জনসাধাৰণে চৰকাৰী খণ্ডৰ যদি চিকিৎসালয়ত আহি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়টোৱে যদি মূল্য দিবলগীয়া হয়, তাতকৈ আচলতে দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে। বিধায়ক মহোদয় নিজে থাকি এই বিষয়টো তেওঁৰ বিৰোধিতা কৰিব নোৱাৰিলে নেকি? এইটো আমাৰ প্ৰথম প্ৰশ্ন। তেখেতে ইয়াৰ বিৰোধিতা কৰিব লাগিছিলে, কাৰণ ওচৰ পাজৰৰ সকলো দুখীয়া দৰিদ্ৰ পৰিয়ালে যোৰহাট মেডিকেল কলেজলৈ আহে। একে সময়তে কিন্তু একেখন সংবাদমেলতে উপস্থিত থকা যোৰহাটৰ দীৰ্ঘকালীন বিধায়কগৰাকীয়ে সংবাদমেলখনত উপস্থিত থাকি দাঁত নিকটাই হাঁহি হাঁহি আচলতে গোটেই বিষয়টোক জনসাধাৰণক এই উৎসৱৰ বতৰত ৰাম টাগুন সোধাই এটা মানে আচলতে আনন্দ লভিছে বুলি ক'লেও আমি ভুল কোৱা নহ'ব। কালি মেডিকেল কলেজৰ যিখন বৰ্ড আছে, ছুপাৰিণ্টেণ্ডেণ্টকে ধৰি অধ্যক্ষকে ধৰি যোৰহাট সমষ্টিৰ যিজন সাংসদ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ তেখেতৰ নেতৃত্বত কালি যি প্ৰেছ মিট হৈছিলে, সেই প্ৰেছ মিটত যি 300 টকাটো 6000 হৈছে, 600 টকাটো 10000 টকা এনেকুৱা মূল্য বৃদ্ধি হৈছে, 10 টকাটো 50 টকা হৈছে। কিন্তু কালি কি কৰিলে, এখন পুঁজিপতি এখন প্ৰাইভেট নাৰ্ছিং হোমৰ নিচিনাকৈ তেখেতলোকে কৰ ইয়াত সংগ্ৰহ কৰিবৰ কাৰণে ৰোগীসকলৰ পৰা মাচুল বৃদ্ধি কৰিবৰ কাৰণে এখন আইন প্ৰস্তুত কৰিছে। গৰাকীয়ে কোনো চিন্তা চৰ্চা নকৰাকৈ সংবাদ মাধ্যমৰ জৰিয়তে জনাইছে যে বিভিন্ন সেৱাৰ তেওঁ মাচুল বৃদ্ধি কৰিছে। এনেকুৱা ধৰণৰ হৈছে 600 টকাৰ ঠাইত আজি 6000 টকালৈ বৃদ্ধি হৈছে, মানে 1000% তেখেতে বৃদ্ধি কৰিছে মাচুল। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা প্ৰশ্নই কৰিব বিচাৰিছোঁ, এইখন আচলতে চৰকাৰী চিকিৎসা মহাবিদ্যালয় নে এখন ব্যক্তিগত নাৰ্ছিং হোম? কি কাৰণে কৰিব লাগে? আমি আহিছোঁ কি কাৰণে? ৰাইজৰ স্বাৰ্থত আহিছোঁ। ৰাইজৰ যি শোষণ কৰিছে আচলতে তেখেতৰ যি এইটো চিন্তা, যিটো ব্যয় বৃদ্ধি কৰিলে তাৰ কাৰণে প্ৰতিবাদ কৰিবলৈ আহিছোঁ। তেখেত কিন্তু ওলাই আহি পেলাই এইখিনিত ক'বহি বোলে তেখেতসকল সক্ষম হোৱা নাই। পইচা গণিবলৈ তেখেতসকলে ভাল পায় নেকি? কাৰ পইচা গণিবলৈ আহিছে? নে তেখেতসকলৰ যি দৰমহা সেই দৰমহা তেখেতসকলৰ হোৱাগে নাই নেকি? আচলতে আমি জনতাই আমি ৰাইজে দুখীয়া ৰাইজৰ কথা ক'বলৈ আহিছোঁ। আমাৰ কথা শুনিব লাগিব। আমাৰ কথা যদি নুশুনে আমি অধ্যক্ষক আজি ইয়াৰ পৰা আমি ওলাই যাবলৈ নিদিওঁ। আজি আমাৰ কথা যদি অধ্যক্ষই নুশুনে, অধ্যক্ষ কোনো কাৰণতে আমি বাহিৰলৈ ওলাই যাবলৈ নিদিওঁ। গতিকে আমাৰ সম্পূৰ্ণ দাবী অধ্যক্ষই মানি ল'ব লাগিব। ব্যক্তিগত চিকিৎসালয় নাৰ্ছিং হোমৰ দৰে ডকাইটুপি সিদ্ধান্ত ল'ব, জনসাধাৰণে তাক মানি ল'ব। এইটো কেনেকুৱা ধৰণৰ কথা? অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই সিদ্ধান্ত আমি মানি নলওঁ। তেওঁ অহাটো বাদেই যি পৰ্যন্ত এই বৃদ্ধি যিটো মাচুল বৃদ্ধি কৰিলে, এই মাচুল বৃদ্ধি তেওঁ বাতিল কৰিব লাগিব আৰু পূৰ্ব মাচুলতে নিৰ্ধাৰণ কৰিব লাগিব। অন্যথা বৃহৎ গণতান্ত্ৰিক কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। অৱশেষত প্ৰতিবাদকাৰীক সাক্ষাৎ কৰিবলৈ আহিল JMCHৰ অধীক্ষক।
অধীক্ষকক জবাবদিহি কৰিলে প্ৰতিবাদকাৰীয়ে এইদৰে আপুনি 600 টকাৰ পৰিৱৰ্তে 6000 টকালৈ বৃদ্ধি কৰিছে, তাৰ মানে 100% আপোনালোকে বৃদ্ধি কৰাইছে। গতিকে 100% পৰ্যন্ত ইয়াত কেলে বৃদ্ধি কৰিবলগীয়া হ'ল? যিটো আপোনাৰ গুৰুত্বপূৰ্ণ যিটো অপাৰেশ্যনৰ কথা আপোনালোকে উল্লেখ কৰিছে, মেজৰ অপাৰেশ্যন, সেইটো আগতে 600 টকাত কৰি আহিব পাৰিছিলে, এতিয়া 6000 টকালৈ আপোনালোকে লৈ গৈছে। তাৰ সমান্তৰালভাৱে অন্যান্য অপাৰেশ্যন 600 টকাৰ ঠাইত 3000 টকালৈ বৃদ্ধি কৰিছে। পেইন কেবিন আপোনালোকে 1800 টকাৰ ঠাইত আপোনালোকে 3000 টকালৈ লৈ গৈছে। দৈনিক যি বিচনাৰ চাৰ্জ 10 টকাৰ পৰিৱৰ্তে আপোনালোকে 50 টকালৈ লৈ যাবলগীয়া হৈছে। সেৱা কৰ সন্দৰ্ভত পুনৰ বিবেচনাৰ আশ্বাস অধীক্ষকৰ। ক্ষেত্ৰত ইয়েছ, চৰকাৰে আমাক অনুমতি দিছে, এনেকুৱা কোৱা নাই যে এইখিনি আমি প্ৰপ'জ ৰেট, এতিয়ালৈকে এইটো ইমপ্লিমেণ্টেশ্যন হোৱা নাই। আমি ভাবিছোঁ এই কথাটো তাত আহিব আৰু 6000 টকা নহয় 3000 টকাই হ'ব, তাৰ ওপৰত আমাৰ যিটো আপোনালোকে কৈছে। কিন্তু কিছুমান ক্ষেত্ৰত ধৰক আমি বঢ়াবলৈ, কাৰণ ধৰক এতিয়া আমাৰ হস্পিটেল এখন চলাবলৈ ইমান ডাঙৰ হস্পিটেলত আপোনালোকে জানে আনুষংগিক বহুত খৰচ আছে। আমি চব বস্তু আপোনালোকক যেতিয়া চিকিৎসা দিম, আমিতো এনেইতো ক'ৰবাত নাহে। এতিয়া প্ৰশ্নটো হৈছে, এয়া চৰকাৰী চিকিৎসা সেৱা নে বেপাৰ? কেমেৰাপাৰ্চন অমৃত আৰু মোহনৰ সৈতে যোৰহাটৰ পৰা ৰাজীৱ বৰাৰ সহযোগত ভাস্কৰ জ্যোতি দাসৰ ৰিপৰ্ট DY365।